ৰাতিপুৱা এফালে দেখিছে বিলাহী এটা পৰি লৈছোঁ মানে মাহঁতৰ কাৰণে বিলাহী চাটনি বনাই দিম বুলি ভাবিছোঁ মায়ে মানে ব্ৰইলাৰ নাখাওঁ বুলি কৈছিলে সেইকাৰণে আৰু এয়া এফালে মই বনাই আছোঁ আমাৰ কাৰণে আমি যোনসকলে খাওঁ আমাৰ কাৰণে বনাই মেলি ৰেডি কৰি আছোঁ তাৰপিছত ইয়াতে আলু আৰু এইকেইটা অকণমান আনি থোৱা আছিলে সেইকেইটা দি দিম বুলি ভাবিছোঁ সদায় আৰু একেটা ষ্টাইলত নাখাওঁ বুলি এনেকৈ অকণ বেলেগ মানে কি আৰু বনাই দিলোঁ আৰু মোৰ যেনেকুৱা ভাল লাগিল যি চব্জি বিচাৰি পালোঁ সেনেকৈ বনাই দিলোঁ আৰু মোৰ মাতটো অলপ বেলেগ হৈ আছে দেই চৰ্দি হৈ আছে আৰু আপোনালোক সকলোকে আমাৰ দলকৃষ্ণ ব্লগৰ অন্য এটি ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ আই হোপ আপোনালোকে আজি এই মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল লাগিব ভাত পানী খোৱা হৈ গৈছে আজি মানে বৰ বেছি তেনেকুৱা ভিডিঅ' কৰি থকাও নহৈছে আৰু এইফালে চাই লওক এতিয়া সন্ধিয়া টাইমেই হৈ গৈছে আৰু এতিয়া মই আৰু আমাৰ দীপে ওলাই আহিছোঁ যিহেতুকে মোৰ চৰ্দি হৈ আছে বুলি কৈছোঁ নহয়নে বাৰু দিনত মানে কিবা কিবি বস্তু কেইটামান ৰেডি কৰিবলৈ নহ'ল এইকাৰণে সন্ধিয়া টাইমত ওলাই আহিছোঁ আৰু দীপে মোক এইটো দেখুৱাই আছে মানে চাবৰ কাৰণে অলপ জমনি টাইপৰ আছিলে চাইছিলোঁ ভালো লাগিল আৰু এয়া দেখিব পাৰিছে নহয় আপোনালোকে ৰাতি হৈ গ'ল দুইটাই ওলাই আহি মই মানে একদম নাচাওঁ বুলি কৈছোঁ সি মানে জোৰ কৰি চাব দি আছে বস্তু এটা ছিঙিব আহিছোঁ ৰাতি যদিও ৰাতি মানে এনেকৈ ছিঙাটো একচুৱেলি ভাল নহয় কিন্তু আৰু দিনত মানে প্লেনিংটোও হোৱা নাছিলে সেইকাৰণে মানে ৰাতি আহি গ'লোঁ দেখিব পাইছে এয়া হৈছে বিলঙনি বুলি কওঁ আপোনালোকে কি বুলি কয় সেয়া কমেণ্ট কৰি জনাব দেই আমি বিলঙনি বুলি কওঁ যোনটো এই বিলঙনিত ডাঙৰ পাত সেইবোৰ খোৱা নহয় যোনটো সৰু কোমলীয়া পাত থাকে সেয়া কিন্তু খাবলৈ ভাল বুলি নহয় একচুৱেলি সেইটো মানে জাল চব্জি যে লোকেল মুৰ্গী হওক বা চিকেনৰ লগত পূৰা জ্বলা দি পেলাই জালুকৰ লগত ধুনীয়াকৈ খাবলৈ মানে খাব লাগে তেতিয়া মানে চৰ্দিবোৰ অলপ নাইকিয়া হয় ভাল হয় বুলি বহুত দিন হ'ল জ্বলা নোখোৱা সেইকাৰণে ভাবিছোঁ আজি জাল খাম বুলি সেইকাৰণে দেউতাক আকৌ অকণমান চিকেন আনিব দিছোঁ ৰাতিপুৱাও আছিলেই ৰাতিৰ কাৰণে অকণমান আনিব দিলোঁ আৰু বৰ বেছিকৈ অনা নাই এয়া কেইটামান বইল কৰি লৈছোঁ আৰু সকলোবোৰ বস্তু মই ৰেডি কৰিবৰ কাৰণে এয়া জালুক এভৰিথিং মই ৰেডি কৰিব দিছোঁ মাক আৰু লগতে ময়ো আছোঁ বাৰু দেই এয়া ফাৰ্ষ্টত অকণমান বইল কৰি লৈছোঁ আৰু কেইটামান দেউতাৰ কাৰণে ফুৰি লৈছে দেউতাই মানে চুজিৰ লগত খাব আৰু এইফালে মই পানী গৰম কৰি দিছোঁ আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে মই বৰ বিশেষ লোৱা নাই ইয়াতে জালুকৰ কাৰণে এয়া লৈছোঁ মই মান ধনিয়া নৰসিংহ আৰু সেইবোৰ মিক্স আৰু পিঁয়াজ আৰু আদা নহৰু জালুক কেঁচা জালুক আৰু আগৰ যোনটো পুৰণা জালুক আছিলে সেয়া আৰু লগত অকণমান চিকেন আৰু লগত আছে যোনটো বিলঙনি সেয়া দেই ধুনীয়াকৈ এভৰিথিং মই এটা থালিত ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ মা আৰু মই ইয়াতে মই অকণমান বিলাহী দিম বুলি ভাবিছোঁ আপোনালোকে দিব পাৰে ইচ্ছুক কৰিলে আপোনালোকে যি ভেজিটেবলছ ভাল পায় সেয়া যোনটো হেল্থৰ কাৰণে ভাল সেয়া আপোনালোকে নিজে বাছি যোনটো ভাল পায় সেয়া দিব পাৰে মই ফাৰ্ষ্টত চিকেনকেইটা দি লৈছোঁ ধুনীয়াকৈ এবাৰ বইল কৰি ধুই মেলি ওলোৱাৰ পিছত আকৌ এবাৰ দি দিছোঁ ইয়াতে এভৰিথিং মই চব একেলগে দি দিম একো হালধি নিদিওঁ ইয়াতে অকণমান নিমখ দি এভৰিথিং ধুনীয়াকৈ বইল হ'ব দিম বহুত টাইম বইল কৰি পেলাই ধুনীয়াকৈ খাম বুলি ভাবিছোঁ মানে জালুক খাই পেলাই কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই মই কিন্তু ভাল পাওঁ কিন্তু সদায় খোৱাটো ভাল নহয় যিহেতুকে বহুত দিনৰ মূৰত আজি যিহেতুকে মোৰ চৰ্দি হৈ আছিলে সেইকাৰণে খাওঁ বুলি ভাবিলোঁ আই হোপ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব বুলি আশা কৰিলোঁ যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এয়া আপোনালোকে দেখিব পাৰিছে ইয়াতে মই সকলোবোৰ আদা নহৰু আৰু ইয়াতে জালুক আৰু বিলাহী কেইটামান দি দিছোঁ মই কিন্তু জ্বলা বহুত বেছি খাব পাৰোঁ আৰু খুব বেছি মোৰ ভালো লাগে আৰু সেইকাৰণে মই জালুক বহুত বেছিকৈ দিছোঁ মাক একদম বেছিকৈ দিব কৈছোঁ মানে আজি মানে মোৰ মানে এনেকুৱা লাগি আছে মানে বহুত জ্বলা খাব মন গৈছে তেনেকুৱা কিবা খাব মন যায় নহয় কেতিয়াবা আজিৰ দিনটো মোৰ তেনেকুৱা হৈ আছে সেইকাৰণে মই একদম বেছিকৈ জালুক দি বনাইছোঁ আৰু ইয়াতে অকণমান নিমখটো দিছোঁ আৰু এইটো এটা এক্সট্ৰা ভাজিৰ কাৰণে ৰেডি কৰিছে মায়ে আৰু এইয়া আপোনালোকে দেখিব পাৰিছে মোৰ ধুনীয়াকৈ যোনটো জাল দিয়া চব্জি জালুকৰ চব্জি সেইটো ধুনীয়াকৈ ৰেডি হৈ গৈছেগৈ আৰু বুলি ক'ব লাগিব ধুনীয়াকৈ উতলিছে সোৱাদটো একদম ধুনীয়া আছিলে আৰু একদম ধুনীয়া চেণ্ট আহিছে খুব বেছি এনেকুৱা আপোনালোকে খায় নে নাখায় নাজানো কিন্তু মই এনেকুৱা খাই ভাল পাওঁ এয়া দেখিব পাৰিছে আপোনালোকে মোৰ ধুনীয়াকৈ বনাই মেলি ৰেডি হৈ গ'ল মই ট্ৰাই কৰিলোঁ খুবেই বেছি ভাল লাগিল বহুত জ্বলা হৈছিল আৰু ইফালে অকণমান ভাজি কৰি লৈছোঁ যোনবোৰ অকণমান মাংস থাকি গৈছিলে বৰ বেছি দিয়া নহ'ল এতিয়া আমাৰ ধুনীয়াকৈ বনাই মেলি অলম'ষ্ট কমপ্লিট হ'ল এতিয়া আমি ভাত খাব লৈছোঁ আৰু যিহেতুকে মই আপোনালোকক কৈছিলোঁ যে মোৰ চৰ্দি হৈ আছে সেইকাৰণে আমাৰ গাঁৱলীয়া ট্ৰিক্স মানে মায়ে কৈছে যে ইয়াতে পকাই লৈছোঁ মানে একদম বেলেগ আৰু বাতি চাতি এক্সট্ৰা একো নাইকিয়া হৈ গ'ল জুইত দিবৰ কাৰণে নহৰু আৰু মিঠাতেল নাকত লগালে খুবেই বেছি ভাল হয়তো সকলোৱে জানে নহয়নে বাৰু এয়া আপোনালোকে দেখিব পাৰিছে এতিয়া ৰাতি হৈ গ'ল ভাত চাত খোৱা হৈ গ'ল দেন এতিয়া মই শুই যাম আপোনালোককো গুড নাইট দিছোঁ এণ্ড আকৌ লগ পাই আছোঁ
the next day. হেল্ল' এভৰিৱান, আকৌ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আকৌ এটি ধুনীয়া ভিডিঅ' একেলগতে। কালি মানে বৰ বেছি দীঘলীয়া নহ'ল ভিডিঅ'টো, সেইকাৰণে মই ভাবিলোঁ এইটো ভিডিঅ'টো একেলগে কণ্টিনিউ কৰি দিওঁ, নহয়নে বাৰু। আজি বিশেষ এটা স্পেচিয়েল দিন আছে, কি জানেনে? সেয়া মই অকণমান পিছত কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰিপ্ট নকৰাকৈ যদি শেষলৈকে চাই তেতিয়া নিশ্চয় গম পাব আজি মানে কিহৰ কাৰণে মই ভিডিঅ' ষ্টাৰ্ট কৰি এইবোৰ ধুনীয়া ধুনীয়া ফুলবোৰ ছিঙিছোঁ। ফুল ছিঙাৰ নিশ্চয় কিবাটো কাৰণ থাকিব, নহয়নে বাৰু। এনেইতো কোনে নিছিঙে ফুলবোৰ মোৰ বহুত বেছি ভাল লাগে। আমাৰ এইটো ফুলটো দেউতাই কাটিম কৈছে, মই কাটিব দিয়া নাই, খুব বেছি মোৰ ভাল লাগে। চ' এয়া দেখিব পাৰিছে আপোনালোকে, মই ফাৰ্ষ্টত ছিঙি লৈছোঁ কেইটামান ৰঙা ফুল, আৰু আমাৰ ঘৰত যি আছে সেয়া সকলোবোৰ মই ছিঙিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এয়া লগতে মই আহি গ'লোঁ এফালে বগা ফুল কেইটামান ছিঙিবৰ কাৰণে। চ' মোৰ লগত আছে আমাৰ সাধনাও আছে দেই পিছফালে, আৰু মোৰ পেহী ছোৱালী আহি আছে। অকণমান ইভিনিং টাইম হৈছে, এতিয়া ৰাতিপুৱা হৈ থকা নাই। এয়া হালধীয়া ফুল কেইটামান ছিঙিবৰ কাৰণে আহি গৈছোঁ। এইটো ৰাস্তাৰ ছাইডত আছে, আমাৰ ঘৰৰ ওচৰতে, আমাৰে হয় বাৰু দেই, ওচৰতে নহয় একচুৱেলি। চ' ফাৰ্ষ্টত বগা ফুল কেইটামান, হালধীয়া ফুল, ৰঙা ফুল, এভৰিথিং ছিঙা মেলা মোৰ হৈছেগৈ। আৰু আমাৰ ভণ্টিৰ কাৰণেও ছিঙি দিয়া হৈছে, আৰু আমাৰ সাধনা যিহেতুকে তাইকো লাগে, তাই কিন্তু খুবেই বেছি ভাল দেই। আমাৰ মানে নুমলী বহুত বেছি এনেকুৱা মানে কিবা যদি থাকে অকেজন, তাই মানে সদায় এক্টিভ থাকে, সেইকাৰণে খুব বেছি মোৰ ভাল লাগে। আমাৰ নুমলী বুলি কওঁ, আমাৰ চবতছে সৰু ভণ্টি তাই, তাতছে সৰু আমাৰ ফেমিলিত নাই আৰু। চ' এয়া চাই লওক, মোৰ ছিঙা মেলা হৈ গৈছে। চ' এইবোৰ এতিয়া মই ৰেডি কৰিম, আৰু আপোনালোকে চাই যাব। আৰু এয়া দেখিব পাৰিছে আপোনালোকে, কৈ থাকোঁতেই ৰাতিটো হৈ গ'ল। অকণমান টাইম 4টা বাজিবহে লাগে, কেতিয়া যে ৰাতি হৈ যায় গমেই নাপায়। চ' আমাৰ এই গৰুজনীৰ কথা আপোনালোকে হয়তো জানেই, মই আগৰ ভিডিঅ'ত কৈছোঁ। পিছফালৰ পৰা কোনোবাই খেদি নিদিলে নাযায় মানে। চ' কুটিত গৈ বান্ধিবৰ কাৰণে এয়া মা আৰু মই খেদি দিছোঁ। আৰু আমাৰ ঘৰটো যে একেবাৰে ৰাস্তাৰ ওচৰত যিহেতুকে, চ' গৰুখিনি আহিয়ে থাকে, সেইকাৰণে মই এইফালে আহি গৈছোঁ এইজনী গৰুক খেদিবৰ কাৰণে। আৰু মই গেটটো বন্ধ কৰি দিব লৈছিলোঁহে, আমাৰ গেটৰ অৱস্থা চাওক না কেনেকুৱা হৈ গৈছে, একদম অৱস্থা নাইকিয়া হৈ গ'ল। চ' সেইকাৰণে বন্ধ কৰিবই নোৱাৰিলোঁ, আৰু তেনেকৈ থাকিব দিলোঁ, দেউতাই আহি পিছত ভাল কৰিব বুলি ভাবি। আৰু এয়া মই কিটচেনৰ পৰা গৈ সৰু কটাৰী এটা আনিছোঁ। আৰু এয়া আমাৰ কুকুৰাজনী যে পোৱালি দিছিলে, সৰু টিকলি পোৱালি 5টা আছে, ইয়াতে থৈ দিয়ে আমাৰ কুকুৰাজনীক। আৰু এইফালে গৰুজনীক বান্ধি দিয়া হৈ গৈছে। আৰু ইয়াতে কুকুৰাজনীক থ'বৰ কাৰণে মায়ে কেনেকুৱা ব্যৱস্থা কৰি থৈছে নহয়, ডেঞ্জাৰ আমাৰ মায়ে, কিবা কিবি বহুতখিনি টেকনিক লগাই এইবোৰ থৈ দিছে, আৰু মই ইমান ভালকৈ গম নাপাওঁ। আৰু আহি গৈছোঁ মা আৰু মই, আমাৰ যিহেতুকে আমাৰ বুলি নহয় একচুৱেলি কলপাত আজি মানে লাগে, যিহেতুকে কৈছিলোঁ মই আপোনালোকে আজি বিশেষ এটা কাৰণ আছে। চ' কাৰণটো কি আপোনালোকে নিশ্চয় হয়তো চাগে অকণমান মানে গমেই পাইছে, টাইটেল আৰু টামনেলটো চাই, নহয়নে বাৰু। চ' আজি হৈছে কাতি বিহু, চৰি লক্ষী পূজা দেই, বহুত বেছি ভুল হৈ গৈছে, চৰি বাই মিষ্টেক, মোৰ মিষ্টেক হৈছে। আজি হৈছে লক্ষী পূজাৰ দিনা সকলোৱে ধুনীয়াকৈ সেৱা চেৱা কৰা হৈ গৈছে। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপ্পী লক্ষী পূজা, যাতে আপোনালোকৰো দিনবোৰ ভালে যায়। পঢ়া টেবুলত চাকি দিয়া হৈ গৈছে, আৰু এইফালে প্লাছ ভঁৰালতো দিয়া হৈ গ'ল, সেয়া বাৰু দেখুৱাবৰ কাৰণে নহ'ল। আৰু যিহেতুকে আজি হৈছে লক্ষী পূজা, লক্ষী পূৰ্ণিমাৰ দিনা যিহেতুকে মাছ মাংসটো নাখাওঁ, সেইকাৰণে অকণমান মানে বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ। যিহেতুকে কলবোৰ মানে বেয়া হৈ গৈছে, আৰু কলটো বেয়া হৈ গ'ল আপোনালোকে কি কৰে কমেণ্ট কৰি জনাবচোন দেই। চ' মই কলবোৰ ধুনীয়াকৈ গুচাই ল'লোঁ, গুচাই মেলি এতিয়া বেলেগ এটা টাইপৰ ৰেচিপি ট্ৰাই কৰিম বুলি ভাবিছোঁ। এইটো কিন্তু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰা নাই, আগতে মই বনাইছিলোঁ, তেতিয়া কিন্তু খুবেই ধুনীয়াকৈ হৈছিলে। বাট আজি মই বনাওঁতে কিন্তু ইমানো বৰ বেছি ভালকৈ নহ'ল, সেইকাৰণে বনাই হোৱাৰ পিছত আপোনালোকক দেখুৱাবৰ কাৰণেই নহ'ল। চ' ফাৰ্ষ্টতে ইয়াতে লাগিব আপোনালোকৰ ডিম, কিন্তু আপোনালোকে এটা কলত এটা ডিমকৈ দিব লাগিব। ডিম বহুত পৰিমাণে লাগে, মই বৰ বেছিকৈও দিয়া নহ'ল, আৰু বৰ বেছিকৈ আনি থোৱাও নাছিলে, মই 3টামান দিলোঁ, সেইকাৰণে মোৰ মানে ইমান ভাল নহ'ল। কিন্তু বহুত টেষ্টি হয় এনেকুৱা দেই, বহুত বেছি মিঠা হয়, কোনে অকণমান তেনেকুৱা বস্তু ভাল পায় সিহঁতৰ কাৰণে ভাল। চ' ইয়াতে অকণমান নিমখ দি দিছোঁ, মই ডিমটো যিহেতুকে 3টাই দিছোঁ বুলি কৈছোঁ, আপোনালোকে দেখিব পাৰিছে। আৰু এয়া কেৰাহী চেৰাহী ধুনীয়াকৈ গৰম কৰি দিয়া হৈ গৈছে, আৰু এতিয়া মই ইয়াতে বনাম বুলি ভাবিছোঁ। চ' আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, বাট মোৰ ইমান বৰ বেছি ভালকৈ নহ'ল। এয়া দেখিছে নহয়, একদম ডিমৰ নিচিনা বনি যায়, খাবলৈ খুবেই বেছি টেষ্টি হয়। মই আগতে এবাৰ ট্ৰাই কৰিছোঁ, তেতিয়া কিন্তু খুবেই বেছি ভাল আছিলে। চ' বনাই মেলি কমপ্লিট হৈ গ'ল, আৰু আজিলৈ আহিলোঁ আকৌ এটা ধুনীয়া ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ জল্দি আহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। বাই বাই, লাভ ইউ অল।